ৰহাৰ বিভিন্ন প্ৰান্তত 61 নম্বৰ ৰহা বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শশীকান্ত দাসৰ নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে 61 নম্বৰ ৰহা বিধানসভা সমষ্টি। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যেন বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ। 61 নম্বৰ ৰহা বিধানসভা সমষ্টিৰ বিজেপি দলৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শশীকান্ত দাসৰ নিৰ্বাচনী প্ৰচাৰ অতি তুংগত হৈ পৰা দেখা গৈছে। আজি প্ৰাৰ্থীজনে ৰহাৰ বিভিন্ন অঞ্চল ঘূৰি ৰাইজৰ মৰম বুটলি সাংবাদিকৰ আগত প্ৰাৰ্থীগৰাকীয়ে কয় যে যিহাৰে ৰাইজে মোক মৰম আৰু ভালপোৱা দি আহিছে মই নিশ্চিত জিকিম। তুলসী দেউৰী আৰু আমাৰ বেবেজা ডিমৌ বাংখাই পঞ্চায়ত আৰু জামুগুৰি কুজিনা আমি মুঠ 10খন সভা আমি নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছোঁ। এই সভাসমূহত আমি বিশাল ৰাইজৰ যি উপস্থিতি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আৰু বিশেষকৈ অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আজি অগণিত জনতাই যি আস্থা বিশ্বাস ৰাখি আজি 2026 চনৰ 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক ভোট দিয়াৰ লক্ষ্যৰে আমাক আশীষ প্ৰদান কৰাৰ নিমিত্তে আজি অগণিত জনতাই আজি যি সমাৱেশ কৰিছে মই অভিভূত হৈছোঁ। আৰু আজিৰ এই সমাৱেশে আজি প্ৰতিখন সভাত আজি ৰাইজৰ যিটো বিপুল উৎসাহ দেখিবলৈ পোৱা গৈছে। আমি ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে মই নিশ্চিত আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টী আমি যি মিত্ৰজোঁট এই মিত্ৰজোঁটে ৰহা সমষ্টিত যে বিজয় ধ্বজা আমি উৰুৱাবলৈ সক্ষম হ'ম সেয়া আজিৰ এই জনসভাই অগণিত জনতাৰ জনসভাই আজি তাকে প্ৰতীয়মান কৰিছে। নিশ্চিতভাৱে দেখিছে বৰ্তমান সময়ত অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বচ্ছ আৰু নিকা নিযুক্তিৰে আজি প্ৰায় 1,60,000 আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীক আজি কৰ্ম সন্ধান দিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি তেখেতে ৰাজ্যখনত এক বিকাশৰ লক্ষ্যৰে উদ্যোগীকৰণৰ জৰিয়তে আজি আমাৰ নিবনুৱা যুৱক যুৱতীসকলক কৰ্ম সংস্থাপনৰ আজি দিহা কৰিছে। যোৱা সময়খিনিত জাগিৰোডত টাটা ট্ৰাষ্টৰ যি ছেমি কণ্ডাক্টৰে আমাৰ সমগ্ৰ অসমৰ বাবে আজি নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক কৰ্ম সংস্থাপনৰ এক আশাৰ সঞ্চাৰ কঢ়িয়াই লৈ আহিছে। আমি আশা কৰিছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও অলপ খুব গভীৰভাৱে চিন্তা চৰ্চা কৰিছে যে আগন্তুক সময়ত আমি ৰহাৰ সেই প্ৰস্তাৱিত যি আমাৰ এইমছৰ ভূমি আছিল এই এইমছৰ ভূমিত আমি এটা ভাল উদ্যোগ প্ৰতিষ্ঠা কৰি তাৰ জৰিয়তে যাতে আমি ৰহা সমষ্টিৰ আমাৰ নিবনুৱা যুৱক যুৱতীসকল যিসকল যুৱক যুৱতীয়ে কৰ্মৰ সন্ধানত আজি বহিৰাজ্যলৈ গৈ আজি কৰ্ম কৰি আছে সেইসকলক ঘূৰাই আনি বা আমাৰ সমষ্টিৰ আমাৰ মধ্য অসমৰ আমি নিবনুৱা যুৱক যুৱতীসকলক আজি জাগিৰোডত যেনেকৈ প্ৰায় 30,000 যুৱক যুৱতী সংস্থাপিত হোৱাৰ এক সম্ভাৱনীয়তা আমি দেখা পাইছোঁ। পৰৱৰ্তী পৰ্যায়ত ৰহাটো এনেকৈ উদ্যোগ প্ৰতিষ্ঠা কৰি ভাল এটা উদ্যোগ প্ৰতিষ্ঠা কৰি আমি যাতে নিবনুৱা যুৱক যুৱতীসকলক যাতে আমি কৰ্মমুখী এই যাত্ৰাত যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি নিষ্ঠা আৰু সততাৰে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আগুৱাই যোৱাৰ আমি কাম কৰাৰ প্ৰয়াস কৰিছোঁ। আপোনালোকে দেখিছে ইতিমধ্যে অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমে এক বিকাশৰ গতিৰে আজি ত্বৰান্বিতভাৱে আগুৱাই যোৱাৰ আজি ধাৱমান হৈছে। আজি কোনেও কল্পনা কৰিব নোৱাৰিছিল আজি আপাৰ আছামৰ যিটো ৰাস্তাৰ যিটো ব্যৱস্থা ঘাইপথৰ যিটো ব্যৱস্থা আছিল আজি মৰাণৰ ৰাজপথত আজি আমাৰ যুদ্ধ জাহাজ আমাৰ সামৰিক যি আমাৰ বায়ু সেনা বাহিনীৰ আজি যুদ্ধ জাহাজৰ অনুশীলনে আজি উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়নক আজি ইংগিত বহন কৰিছে। আমি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ যে গুৱাহাটীৰ পৰা নগাঁৱলৈ এক্সপ্ৰেছ হাইৱে যি প্ৰস্তাৱ গ্ৰহণ কৰিছে আগন্তুক সময়ত নগাঁও আৰু গুৱাহাটীৰ মাজত এই এক্সপ্ৰেছ হাইৱেৰ জৰিয়তে আমাৰ অঞ্চলটোৰ এক দ্ৰুত উন্নয়ন আৰু বিকাশৰ দিশত আমি আগুৱাই যাবলৈ আমি সক্ষম হ'ম। তাৰ বাবে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমি সকলোৱে সংকল্প লৈছোঁ আগন্তুক বিধানসভা নিৰ্বাচনত 9 তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আমি ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ মিত্ৰজোঁট আমি একত্ৰিতভাৱে আমি ৰহা সমষ্টিত আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে যাতে আমি বিজয় ধ্বজা উৰাব পাৰোঁ। পুনৰ অসমত 2026 চনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি যাতে অধিষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে আমি শ্ৰদ্ধা ভক্তি সহকাৰে আমি ঐক্যবদ্ধভাৱে আমি কাম কৰি যাম।
ৰখাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞা, ৰিপৰ্ট 24 অসম।